নমস্কাৰ চাবিদাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সকলো ধৰণৰ সমস্যাসমূহ সমাধান কৰা হ'ব হয় চাবিদাসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অভিযোগ নিষ্পত্তি সপ্তাহ এক অনুষ্ঠান আয়োজিত কৰিছে আৰু যাৰ ফলত এয়া চাব আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত অভিযোগ নিষ্পত্তি সপ্তাহ আৰু এয়া অহা 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰ 2024 তাৰিখলৈকে ইয়াত নিৰূপণ কৰা হৈছে আৰু যাৰ ফলত এয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে MMLSAYৰ অধীনৰ অভিযোগসমূহৰ আগতীয়া নিষ্পত্তিৰ বাবে বিশেষ প্ৰচাৰ অভিযান আৰু যাৰ ফলত আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকলে পাবলগীয়া বিনামূলীয়া চিকিৎসা আঁচনিৰ অধীনৰ যি সমস্যাসমূহ আছে সেয়া নিষ্পত্তি কৰাৰ কাৰণে যি বিশেষ প্ৰচাৰ অভিযান আৰু যাৰ ফলত আপোনালোকে যদি কিবা অসুবিধা পাই আছে সেয়া আপোনালোকে তাৰ সুফল পাব আৰু যাৰ ফলত আপোনালোকৰ অভিযোগসমূহ আৰু আপোনালোকে যি মেডিকেল ৰিম্বাৰ্চমেণ্ট সেয়া আপোনালোকে ক্লেইম কৰিব লাগিব আৰু ক্লেইম কৰাৰ পাছত আপোনাৰ একাউণ্টত সেই টকাখিনি সোমোৱাই দিয়া হ'ব। এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে পঞ্জীয়ন কৰিছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মুঠ 2 লাখ আৰু আনহাতে নিষ্পত্তি কৰা হৈছে আপোনাৰ 1800 ব্যক্তিলৈকে আনহাতে এই নিষ্পত্তি কৰা মুঠ চিকিৎসা ব্যয় টকা খৰচ কৰা হৈছে এতিয়ালৈকে 10.41 কোটি টকা কৰ্মচাৰী পেঞ্চনাৰসকলে সেয়া পাবলৈ সক্ষম হৈছে। সেয়েহে আপোনালোকেও আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত যদি ক্লেইম কৰি টকাখিনি পোৱা নাই আপোনালোকে এয়া অতি শীঘ্ৰে লাভ কৰিব যাৰ কাৰণে এক বিশেষ নিষ্পত্তি সপ্তাহ এয়া 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে থাকিব আৰু আপোনালোকে তাত আপোনালোকে ক্লেইম কৰি আপোনালোকে উপকৃত হ'ব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।